হেলালপুর সরকার জিন্দাবাদ 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 হেলালপুর লং লিভ আমসু লং লিভ আমসু জিন্দাবাদ হেলালপুর সরকার জিন্দাবাদ হেলালপুর সরকার জিন্দাবাদ হেলালপুর সরকার লং লিভ ক্ষমা করে দিয়ে আর মোর কারণে তার দোয়া করে যাতে মই বাহাতি বিলাসত জাতির উত্তরণের কারণে কথা কই যাব পারো আন্দোলন করে যাব পারো সংগ্রামত ভাগ রাখিব পাৰো এইখিনি কথা কৈ মই পুনৰবাৰ সকলোৰে ওচৰত আমসু শক্তিশালী কৰাৰ আশাৰে এতিয়া আমসু জিন্দাবাদ ধৰি একত্ৰিতভাৱে শেষ কৰাৰ বাবে আমসুৰ মঞ্চত মোৰ লগত আপোনালোকে দিব বুলি মই আশা ৰাখিছো আমসু জিন্দাবাদ 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 হেলালপুর সরকার সংখ্যালঘুসকলৰ নাগৰিকত্বৰ সমস্যাৰ লগত যুঁজিবলৈ আহ্বান কৰিছো চেষ্টা কৰিছো আজি দুজনকে বলিষ্ঠ সভাপতি আছে ইয়াত আব্দুল ৰহিম আহমেদ ডাঙৰীয়া আইজুৰ ৰহমান ডাঙৰীয়া যেতিয়া মই সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলো তেতিয়া আমি দুজন আৰু আমাৰ লগত আছিল মনোহৰ চাৰিজন ব্যক্তি আছিলো আমাৰ প্ৰাক্তন সভাপতি মনোহৰ হোসেন এই চাৰিজন ব্যক্তিয়ে অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈকে অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈকে দৌৰিছিল সংখ্যালঘু জনগণৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিছিল বহু ঘাট প্ৰতিঘাত গৈছে কেতিয়াবা খাব পাইছো কেতিয়াবা খাব পোৱা নাই কেতিয়াবা ৰাতি হোটেল আহি সোমাম হোটেল পোৱা নাই বাৰান্দাতে গোটেই নিশাটো কটাবলগীয়া হৈছে আৰু মই ভাবো যে প্ৰতিজন আমসুৰ কৰ্মকৰ্তা দায়িত্বত থকা কৰ্মকৰ্তাই সন্মুখত থকা প্ৰতিজন দায়িত্বত সন্মুখত থকা কৰ্মকৰ্তাই এনেকুৱা ধৰণে কষ্ট কৰে আমসু যোনে কৰে বাহিৰৰ পৰা চোৱা যায় যে সংগঠন কৰে কিন্তু সংগঠনৰ ভিতৰত সোমাই যদি সংগঠন কৰিব লগা হয় তেওঁলোকে অনুভৱ কৰিব যে সংগঠনটো কৰা কিমান কষ্টকৰ গতিকে সেই সংগ্ৰামখন ইমান সহজ সংগ্ৰাম নহয় এই সংগ্ৰামখন ইমান সহজ এইকাৰণে নহয় ইয়াত মানুহৰ অধিকাৰৰ বাবে যুঁজা হয় বিশেষকৈ সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন যি চলিছে এই নিৰ্যাতন প্ৰতিৰোধ কৰিবৰ কাৰণে ইয়াত যুঁজা হয় চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে যুঁজা হয় আজি আমি সেই যুঁজবিলাক চলাই থকাৰ মাজতে আমাৰ ওপৰত নাগৰিকত্বৰ নামত যি বোজা লাপি দিয়া হয় এনআৰচিৰ নামত ট্ৰিবিউনালৰ নামত এই এনআৰচিৰ নামত 2012 চনত আইজুৰ ৰহমান আব্দুল ৰহিম আহমেদৰ নেতৃত্বত আমাৰ আইনী উপদেষ্টা খাদ্দা মুছেদ তেখেতে আজি অহা নাই নাম নললে মই এইটো অকৃতজ্ঞ হম এই মানুহজনৰ চাইলেণ্টলি যি ধৰণে জমিয়ত উলেমা হিন্দৰ সৰ্বভাৰতীয় সভাপতি আশ্ৰফ মদনী সাহেব মুস্তাক আহমদ সাহেবৰ নেতৃত্বত আমসু আৰু জমিয়তে একত্ৰিতভাৱে সংখ্যালঘুসকলৰ বাবে যুঁজিলে এয়া যোনে যোনে ইয়াৰ ভিতৰত থাকে এডভকেটসকলে বুজি পাব এনআৰচিৰ কাম কৰাসকলে বুজি পাব ভিতৰত থাকে যিসকলে বুজি পাব তেওঁলোকে বুজি পাব যে এই এনআৰচিৰ যুঁজখন কিমান কঠিন আছিল আৰু মই বিশ্বাস আছিল যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন পৰাজিত সংগঠন নহয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নিজৰ অধিকাৰ বিচৰা সংগঠন গতিকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কোনেও পৰাজিত কৰিব নোৱাৰে গতিকে কোনেও পৰাজিত কৰিব নোৱাৰে জমিয়ত উলেমা হিন্দ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণা সংগঠন তেওঁলোক কোনেও পৰাজিত কৰিব নোৱাৰে কাৰণ আমি নিজৰ অধিকাৰৰ বাবে যুঁজিছো আমি আমাৰ সংবিধানত দিয়া ৰাইটছৰ পাবৰ কাৰণে আমি যুঁজিছো আৰু ইনশাল্লাহ আপোনালোকক কথা দিছো সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মই অৱসৰ ললেও আমাৰ আত্মা এই পৰিয়ালত থাকিব কাৰণ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মোৰ আত্মা আৰু এই আত্মা সদায় জাতিগতভাৱে চিঞৰি যাব গতিকে স্পষ্ট আপোনালোকক কথা দিছো যে এনআৰচিৰ যুঁজেই হওক ডিপোৰ্টাৰৰ যুঁজেই হওক আজি উচ্ছেদৰ নামত যি অবৰ্ণনীয় পৰিৱেশ হৈছে শিক্ষাৰ নামত যুঁজেই হওক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন
2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন ৰণনীতি নতুন ৰণকৌশলেৰে নিজৰ অধিকাৰ বিচাৰি লাগিলে ভাঙি চিঙি গৈ হলেও নিজৰ অধিকাৰ কাঢ়ি আনিবলৈ চেষ্টা কৰিব।